এটা কথা ক'ব বিচাৰোঁ পুৰুষ সমাজক, যদি এগৰাকী নাৰী আপোনাৰ কাষেৰে উলংগ দেহেৰেও যদি তেওঁ খোজকাঢ়ি বা গৈ থাকে, সেই নাৰীগৰাকীক স্পৰ্শ কৰাৰ অধিকাৰ কিন্তু আপোনালোকৰ নাই। কিন্তু আমাৰ মতে তাক ফাঁচি এটা হৈ যাব লাগে, নহ'লে আমালৈ গতাই দিয়ক, আমি যি বিহিত ব্যৱস্থা কৰিব লাগে কৰিম। তাক খণ্ড খণ্ড টুকুৰা টুকুৰাকৈ কাটি কাটি এডোখৰ এডোখৰকৈ দিন ৰাখি ৰাখি আমি কাটি দিম। আৰু ছোৱালীজনীৰ মোবাইলটো কি কৰিলে সেইটো অতি সোনকালে বিচাৰ কৰিবলৈ দিয়ক। তাই মোবাইলটো নাই পোৱা ন? তেওঁলোকক আমাৰ তিতাবৰৰ এটা অতি লজ্জাজনক, অতি দুখজনক এটি ঘটনাৰ সৈতে মুখামুখি কৰিবলৈ গৈ আছোঁ। আজি ভালেকেইদিন হ'ল, যোৱা 7 তাৰিখৰ পৰা বিপ্লৱী দাস নামৰ তিতাবৰৰ এগৰাকী ছোৱালী নিৰুদ্দেশ হৈ আছিল। তাই কলেজলৈ অহাৰ সময়ত, কলেজলৈ অহাৰ পৰা তাই ঘৰলৈ ঘূৰি নগ'ল, তাই নিৰুদ্দেশ হৈ আছিল। কিন্তু অৱশেষত যোৱাকালি তাইৰ মৃতদেহ উদ্ধাৰ হৈছে। তিতাবৰৰ এগৰাকী তথাকথিত ভদ্ৰলোক তথা নিজকে সমাজসেৱক তথা ধৰ্মপৰায়ণ ব্যক্তি বুলি জাহিৰ কৰি ফুৰা জগত সিংহৰ বাসগৃহৰ লেট্ৰিনৰ গাঁতত ঘটনাৰ সবিশেষ আমি আপোনালোকক এতিয়া দেখুৱাবলৈ আগবাঢ়িছোঁ। গতিকে বলকচোন আমি বিভিন্ন ব্যক্তিসকলৰ পৰা এই বিষয়ে কিছু কথাৰ উমান লওঁ। যোৱা 7 নৱেম্বৰ 2025 তাৰিখৰ এটি পুৱা যোৰহাট জিলা তিতাবৰ শিলিখাবাৰী গ্ৰান্টৰ তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ প্ৰথম বাৰ্ষিকত পঢ়ি থকা এগৰাকী ছাত্ৰী ই ৰিক্সাত উঠি নিজৰ কলেজৰ অভিমুখে ৰাওনা হৈছিল। যোৱা সময়ত মাতৃয়ে গেটৰ সন্মুখলৈকে আগবঢ়াই দিলে। মাতৃৰ সপোন, মোৰ ছোৱালীজনী পঢ়ি শুনি ডাঙৰ হ'ব, তাইৰ এটা সুন্দৰ ভৱিষ্যত হ'ব। সিদিনালৈকে কলেজত পঢ়ি সমনীয়াৰ সৈতে পিতৃ মাতৃৰ সৈতে সপোনৰ কথা পতা ছোৱালীজনী আজি এটা মৃতদেহ হিচাপে লেট্ৰিনৰ টেংকিত উদ্ধাৰ হ'ল। এটা সপোনৰ অপমৃত্যু হ'ল। এয়া কেৱল সেই ছাত্ৰীগৰাকীৰ হত্যা নহয়, সমাজৰ ন্যায় ব্যৱস্থা আৰু সমাজৰ সংবেদনশীলতাৰো হত্যা হয়। যদি আজি আমি মনে মনে থাকোঁ, তেন্তে এদিন সকলো ছোৱালীৰে জীৱন কোনোবা টেংকিৰ মাজত হেৰাই যাব। হত্যাৰ বলি হোৱা সেই সহজ সৰল নিৰ্জীৱ প্ৰকৃতিৰ ছোৱালীজনীৰ নাম হৈছে বিপ্লৱী দাস। এই অমায়িক স্বভাৱৰ ছোৱালীজনীক অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল বুলি ইতিমধ্যে সকলোৱে জানিব পাৰিছে। হত্যাকাৰী তিতাবৰ জোনাকী মণ্ডল গাঁৱৰ এগৰাকী সমাজকৰ্মী বা সমাজ হিতৈষী বুলি প্ৰায় সংখ্যক মানুহে যাক সন্মান কৰিছিল, সেই ভদ্ৰতাৰ মুখা পিন্ধা সমাজত দপদপাই থকা ব্যক্তিজন হৈছে জগত সিংহ। এই জগত সিংহই বিপ্লৱীক কিয় হত্যা কৰিলে সেয়া এতিয়াও ৰহস্য হৈ আছে। তদন্ত ইতিমধ্যে চলি আছে, নিশ্চয় এদিন সত্যটো পোহৰলৈ আহিব। এয়া কেৱল বিপ্লৱীৰ হত্যা হোৱা নাই, হত্যা হৈছে সত্য, ন্যায় আৰু বিশ্বাসৰ। আচলতে এগৰাকী নাৰীৰ, এগৰাকী কন্যাৰ, ভগ্নীৰ নিৰাপত্তা কাৰ ওচৰত আছে? ৰক্ষকেই যদি ভক্ষক হৈ পৰে, নাৰীয়ে কাৰ ওপৰত ভৰসা কৰিব? উচ্ছেদ কৰিব লাগে। আমি আজিৰ ভিতৰতে দাবী জনাইছোঁ যে প্ৰশাসনে সেই আশ্ৰম এনেকুৱা হ'ব নালাগে যে এই ঘটনাবিলাক হৈ থাকিব, আইনৰ সুৰুঙাই তেখেত পুনৰ মুকলি আকাশত ওলাই আহিব, সেই আশ্ৰমতে বহি তেখেতে আকৌ ডাঙৰ ডাঙৰ ৰাজনীতিক, ডাঙৰ ডাঙৰ বিষয়া, ডাঙৰ ডাঙৰ মানুহক তেওঁ তাত চোৱা চিতা কৰিব, তেওঁলোকক বিভিন্ন ধৰণৰ বিধান দিব আৰু তেওঁলোকৰ আশীৰ্বাদত তেওঁ পুনৰাই এনেকুৱা ধৰণৰ দুষ্কাৰ্য কৰিবলৈ সাহস কৰিব, সেইটো আচলতে হ'ব নালাগে। তেওঁ যিখন তথাকথিত আশ্ৰম, যিখনৰ জৰিয়তে তেওঁ আচলতে এই দুষ্কাৰ্যবিলাকক পোহাৰ মেলিছে, সেইখন আজিৰ ভিতৰতে মষিমূৰ কৰিব লাগিব প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু এটা কথা যে তিতাবৰ থানা আৰু তিতাবৰ থানাৰ দাঁতি কাষৰীয়া যিমানবিলাক থানাত বিগত 10-15 বছৰ যিবোৰ নিৰুদ্দেশৰ ঘটনাৰ লিপিবদ্ধ হৈ আছে, যিবোৰ আজিৰ তাৰিখলৈকে কোনো ধৰণৰ সুংসূত্ৰ নোলাল, যিবিলাক অপহৰণৰ ঘটনা সংঘটিত হৈছে, যিবোৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে, সেই আটাইবিলাক ঘটনা কিন্তু পুনৰীক্ষণ হ'ব লাগিব। সেইবিলাক ফাইল পুনৰ মুকলি কৰিব লাগিব আৰু এই গোটেইবিলাকৰ লগত জগত সিংহৰ এটা পোনপটীয়া সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। গতিকে সেই সকলোবিলাক ফাইল পুনৰ মুকলি কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমি আৰু আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ। বিপ্লৱীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তিতাবৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। ওলাই আহে বিভিন্ন দল, সংগঠন তথা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী।
দোষীক উচিত শাস্তি দিবৰ কাৰণে সকলোৱে দাবী উত্থাপন কৰে। তিতাবৰ আৰক্ষী থানাৰ হেমাহিৰ বাবে যে এনে ঘটনা সংঘটিত হ'বলৈ পালে সেই কথা সকলোৱে দাবী কৰে। সময়ে সময়ে আমাৰ সমাজত বহুতো যুৱতী তথা কন্যা পুৰুষৰ যৌন নিৰ্যাতনৰ বলি হৈ আহিছে যদিও প্ৰকৃত ন্যায় কোনেও পোৱা নাই। আজি বিপ্লৱীৰ হত্যাকাণ্ডৰ বাবে যিসকলে ৰাজপথৰ মাজমজিয়াত বহি ধৰ্ণা দিছে, দাবী জনাইছে, সঁচাকৈ বাৰু বিপ্লৱীয়ে ন্যায় পাবনে? তেওঁলোকৰ চিঞৰ প্ৰশাসনৰ কাণত পৰিবনে? নে অন্য বহুতৰে দৰে বিপ্লৱীৰ ন্যায়ৰ দাবীও প্ৰশাসনৰ ফাইলৰ মাজতে আবদ্ধ হৈ ৰ'ব? শুক্ৰবাৰে কলেজলৈ গৈছিল। কলেজলৈ যোৱাৰ পাছত নিয়োজিত হৈ আছে। আমি বিশেষ সূত্ৰে গম পাইছোঁ জগত সিং তেখেতৰ লগত জড়িত হৈ আছে। জগত সিঙৰ ফাষ্ট ট্ৰেক আদালতত মানে ন্যায় হ'ব লাগে, তেখেতক বিচাৰ হ'ব লাগে। আৰু তেখেতৰ লগত যিসকল সাংগু পাংগু আছে, জগত সিঙৰ দৰে যেনেকৈ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে, তেখেতকো বিচাৰ হ'ব লাগে। জগত সিঙৰ যিটো সা সম্পত্তি তেখেতৰ ওপৰত মানে বুলডেজাৰ চলিব লাগে। জগত সিঙে যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপৰাধ কৰিব নোৱাৰে তাৰ বিচাৰ হ'ব লাগে। আমি ন্যায় বিচাৰিছোঁ, ভৈৰৱনবী দাসৰ ন্যায় লাগে, গতিকে আমি ইমানকে কৈছোঁ। হয়, ধন্যবাদ। প্ৰতিজন ব্যক্তিয়ে ছাত্ৰ ছাত্ৰী গতিকে আমাৰ আজিৰ দিনটোৰ দ্বাৰা স্পষ্ট কথা, তেওঁক একদম ফাঁচি লাগিব, তেওঁক ফাঁচি লাগিব। তেওঁৰ যিখন আশ্ৰম সেইখন উচ্ছেদ কৰিব লাগিব। চৰকাৰক আমি আহ্বান জনাইছোঁ, যেনেকৈ বেলেগবিলাক উচ্ছেদ কৰা হৈছে, এওঁ আশ্ৰমখন উচ্ছেদ কৰিব লাগে। এওঁ বহু ডাঙৰ ডাঙৰ মানুহৰ হাত আছে বুলি শুনিছোঁ। তেওঁৰ ওচৰলৈ বহু ৰাজনৈতিক বিধান বিচাৰি মন্ত্ৰী মুদাগৰ যায় বুলি শুনিছোঁ, চৰকাৰ অফিচাৰ যায় বুলি শুনিছোঁ। গতিকে এই বিজ্ঞানৰ যুগত কেনেকৈ এনেকৈ অন্ধবিশ্বাস বিয়পাই থাকিব পাৰে তিতাবৰ মাজমজিয়াত? আশ্ৰমখন জোনাকী মণ্ডল নামৰ তেখেতৰ যিটো ঘৰ আছে তাতে এটা কোঠা, গোপন কোঠা আছে বুলি শুনিছোঁ। সেই কোঠাটোলৈ পুলিচ গৈছেনে নাই, সেই কোঠাটোত কি আছে, সেই কোঠাটোক লৈয়ে তেওঁ বেপাৰ চলায় বুলি শুনিছোঁ। গতিকে এতিয়া এই বিপ্লৱী দাসৰ ঘটনাৰ আঁত ধৰি সেই পাখণ্ডজনক, কালপ্ৰিতজনৰ সকলো কথা তদন্ত হ'ব লাগে। তেওঁ বেআইনী প্ৰক্ৰিয়াৰ বহু সম্পত্তি গোটাইছে বুলি শুনিছোঁ, মাটি কিনিছে বুলি শুনিছোঁ। আটাইবিলাক চিজ কৰিব লাগে আৰু সেই পাখণ্ডটোক ফাঁচি দিব লাগে, সেই দাবী আমি উত্থাপন কৰিছোঁ। লেট্ৰিনৰ গাঁতত বিপ্লৱীৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই গাঁতটোৰ শ্লেবখন অকল কেৱল এজন মানুহে খুলিব পৰা নাই, তাত আৰু কোন কোন মানুহ জড়িত আছে, একিউজ কোন কোন আছে। এতিয়া যদি পুলিচে হয়তো কোনোবা অফিচাৰে আমাক ক'ব যে ডেড বডি ৰিকভাৰ এণ্ড একিউজ ফাউণ্ড, সেইটো কৈ দায়িত্ব সামৰিলে নহ'ব। তেওঁৰ লগত কোন কোন আছিল, এই ৰেকেটটো কোন কোন আছে, এই যে ৰেকেট এটা চলি আছে এইটো কোন কোন আছে, আৰু যিমান তিতাবৰ আশে পাশে হত্যাকাণ্ডৰ অভিযুক্ত চিনাক্ত হোৱা নাই, বহু মানুহ নিখোজ হৈ আছে, এইবিলাকো তেওঁৰ কিবা আছে নেকি? গোটেইখিনি এতিয়া পুলিচ চিৰিয়াছ হ'ব লাগিব। সেইকাৰণে আমি উচ্চ পদস্থ বিষয় ইয়াত বিচাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু বিপ্লৱী দাসৰ যিটো হত্যাকাণ্ড ঘটিলে সেই সম্পৰ্কত আপুনি আমাৰ দৰ্শকসকলক জনাওকচোন। বিপ্লৱী দাস মানে শিলিখাৰ, তেওঁ তিতাবৰ NN শইকীয়া কলেজৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আছিলে। তেওঁ যোৱা শুক্ৰবাৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিলে। তিতাবৰ আৰক্ষী থানাত FIR দিয়া হৈছিলে। FIR দিবলৈ আহোঁতে যেতিয়া আবেদনকাৰীয়ে জনাইছিলে যে জগত সিংহ নামৰ এজন ব্যক্তিয়ে ছাত্ৰীগৰাকী মানে নিৰুদ্দেশ কৰিছে, তেতিয়া তিতাবৰ আৰক্ষী থানাৰ OC-য়ে ধমকি দিছে যে জগত সিঙৰ নাম লোৱাৰ কাৰণে প্ৰথমতে ধমকি দিছে। পিছত এজাহাৰ দাখিল কৰাৰ পিছত 72 ঘণ্টাৰ পিছত জগত সিঙৰ যিখন আশ্ৰম আছে সেই আশ্ৰমৰ লেট্ৰিনৰ টেংকিত মৃতদেহটো উদ্ধাৰ কৰিবলৈ যোৱাত সক্ষম হৈছে। স্থানীয় ৰাইজৰ মানে সহযোগত ডেড বডিটো উদ্ধাৰ কৰা হৈছে। প্ৰথম কথাটো হ'ল আমি যিজন অভিযুক্ত, যিজন কালপিত জগত সিং, তেওঁক আমি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবী জনাইছোঁ। আৰু আমাৰ সন্দেহ আছে সেই লেট্ৰিনৰ টেংকিটোত হয়তো আৰু বহু ডেড বডি ওলাব পাৰে। গতিকে জগত সিঙৰ যিখন আশ্ৰম, সেই আশ্ৰমখন অতি শীঘ্ৰে মানে উচ্ছেদ হোৱাত আমি বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো, আমি জগত সিঙৰ যিখিনি সম্পত্তি, সেই সম্পত্তিখিনি বাজেয়াপ্ত কৰিব লাগে, আমাৰ দাবী। ধন্যবাদ।
প্ৰিয় দৰ্শক, এয়া ৰাজপথত বিপ্লৱী দাসৰ লগৰ ছাত্ৰ ছাত্ৰীসকলে ধৰ্ণা দি আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিছোঁ নাহক। প্ৰিয় দৰ্শক, এয়া বিপ্লৱী দাসৰ এগৰাকী লগৰ ছাত্ৰীক আমি লগ পাইছোঁ। তেখেতৰ পৰা জানিছোঁ নাহক। এই ঘটনাটোৰ বিষয়ে তুমি কি জানা, মানে কেনেকৈ পোহৰলৈ আহিছোঁ? হয়, আমি সেইদিনা প্ৰেক্টিকেল চেক কৰাব আহিছিলোঁ। তেখেতে আগতেই কলেজৰ পৰা ওলাই গৈছিলে। হয়, তাৰপিছত গম পাইছোঁ যে তিনিআলিৰ পৰা তাই নাইকিয়া হৈ গৈছে। মই তাৰপিছত তাইলৈ কল কৰিছোঁ, কিন্তু তাই ফোনটো চুইচ অফ দেখাইছে। বেলেগ এগৰাকী লগৰলৈ ফোন কৰিলোঁ। তাৰপিছত তাই কৈছে যে তেওঁৰ মাতৃ আৰু পিতৃ আহিছে, আমাৰ ছোৱালীজনী নাই বুলি খবৰ দিবলৈ। হয়, তাৰপিছত আজি গম পাইছোঁ যে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। তো কথাটো মানি ল'বলৈ টান পাইছিলোঁ। যিবোৰ কথা ওলাই আছে, এতিয়া কৈছে কোনোবাই তেওঁৰ 7 মাহৰ গৰ্ভৱতী হৈ আছিলে, হয়, কোনোবা পুলিচ এগৰাকীয়ে কৈছে যে তেওঁৰ চৰিত্ৰ বেয়া আছিলে। হয়, কথাটো আহি পৰে আচলতে যেতিয়া ছোৱালী এগৰাকী নাইকিয়া হৈ পৰে, তেওঁৰ চৰিত্ৰৰ ওপৰতে আহি পৰে, হয়, তেওঁৰ হয়। সাজপাৰৰ ওপৰত আহি পৰে, হয়। তেওঁ কি পিন্ধি আছিল, কয় যে ছোৱালীবোৰে এনেকা কাপোৰ পিন্ধিলে এনেকাবোৰ হ'বই। মই এটা কথা ক'ব বিচাৰোঁ পুৰুষ সমাজক, যদি এগৰাকী নাৰী আপোনাৰ কাষেৰে উলংগ দেহেৰেও যদি তেওঁ খোজকাঢ়ি বা গৈ থাকে, সেই নাৰীগৰাকীক স্পৰ্শ কৰাৰ অধিকাৰ কিন্তু আপোনালোকৰ নাই। হয়, যদি তেওঁ কাপোৰ পিন্ধিছে নাই পিন্ধা এইটো দৰকাৰ নাই। আপোনালোকে কয় যে এই তেনেকুৱা কাপোৰ পিন্ধিছে, তেনেকুৱা কাপোৰ পিন্ধিছে, ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিছে। মই কোৱা নাই যে এনেকুৱা পিন্ধিব লাগে, কিন্তু সেইটো সম্পূৰ্ণ তেখেতৰ নিজৰ পচন্দৰ কথা। যদি সেই নাৰীগৰাকী বা কোনো নাৰীয়ে পুৰুষৰ কাষেৰে যদি উলংগ দেহেৰেও খোজকাঢ়ি যায় বা আঁতৰি যায়, তেওঁক স্পৰ্শ কৰাৰ অধিকাৰ কিন্তু নাই। হয়, হয়। এতিয়া জগত সিং সম্পৰ্কত কি ক'বা তুমি? জগত সিঙে হত্যা কৰিছে বুলি আমি এতিয়া শুনিছোঁ। হয়, তেওঁক ফাঁচি লাগে। হয়, তেওঁৰ মৃত্যুদণ্ড তেওঁক ন্যায়, যিহেতু ছোৱালীজনী এতিয়াৰ পৰা নাইকিয়া হৈ গৈছে, হয়, তো যোনজন অপৰাধী তেওঁক মৃত্যুদণ্ড দিয়ক মানে বিচাৰোঁ। হয়, বিপ্লৱী দাসৰ আপুনি মহাক বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই হত্যাকাণ্ড সম্পৰ্কে আপুনি কি ক'ব, আপোনাৰ মতামত জনাওকচোন। বিপ্লৱী দাস 7 তাৰিখে হেৰালে। 8 তাৰিখে আমি কালপিতজনক 7 তাৰিখে ৰাতি আমি উপস্থিত কৈছিলোঁ যে আপুনি এই মানুহজনক গ্ৰেপ্তাৰ কৰক, যে এই মানুহজনে আগদিনা মানুহজনক থৈ আহিছিলে। মানুহজনে যিজন জগত সিং নামৰ মানুহজন, তেওঁ গৈ পেলাই আগদিনা 6 তাৰিখে মানুহজনে ছোৱালীজনীক নি ঘৰত থৈ আহিছিলে। আমাৰ সেইটো সন্দেহতে তাক পিছদিনা আমি তেওঁক নহা দেখি অচিক ক'লোঁ যে ছাৰ তেওঁলোকৰ ছোৱালীজনী অহা নাই, তেওঁক সোধ-পোছ কৰকচোন। তেওঁ অচিয়ে নগ'লে। আৰু ৰাতি তেওঁক আমি ক'লে আমি যাম সোধ-পোছ কৰিম, আমি যাম সোধ-পোছ কৰিম। পিছদিনা তেওঁ ক'লে কি বোলে আমি তোমালোকে লিখিত নিদিলে কি আমি হেৰি কৰিম নেকি? অচিয়ে তেওঁ আমাক গৰম কৰি ক'লে। তাৰপিছত আমি গৰম কৰি দিয়াৰ পিছত আমি ক'লোঁ যে আমি লিখিত দিলোঁ। লিখিত দিয়াৰ পিছত তেওঁ জগতসিং দাসক উঠাবলৈ গ'ল। উঠাবলৈ গৈ জগদীশ দাসক তেওঁ কৰিছে কি তেওঁলোকৰ নিজৰ পাৰ্চনেল গাড়ীত জগদীশ দাসক ওলাইছে। আগফালে পুলিচৰ বলেৰো, পিছফালে পুলিচৰ বলেৰো, তেওঁ মাজত মানে ভৰাই স্পট দি লৈ আনিলে। ইয়াত আনি ভৰালে। তাৰপিছত ইয়াত ভৰাই অনুসন্ধান চলাই আছে। আমাৰ যিসকল গাঁৱৰ আছে, ছাত্ৰ সন্থাৰ বিভিন্ন ল'ৰা সংগঠনৰ মানুহবিলাক আছে, তেওঁলোকে কৰিলে কি অহা দেখি ৰাতি চব ভাগে ভাগে গুচি গ'ল। কিন্তু আমাৰ মানুহ কিছুমান থাকে, ৰাতি পুলিচে যিটো জগদীশ দাসৰ যিটো এতিয়া ডেড বডি ওলালে সেইটো জেগালৈ গ'ল। তাৰ আগতে ইক'খন তেওঁলোকৰ যিখনৰ ইক' আছিলে থানাত, তেওঁলোকৰ জগদীশ দাসৰ পুতেক আৰু জোঁৱায়েকৰ গাড়ী আছিলে। তেওঁলোকে ওলাই গুচি গ'ল। গৈ পেলাই ৰাতি আমাৰ লগত আমি পুলিচক বিশ্বাস নকৰি আমি পিছত তেওঁলোকৰ তালৈ গ'লোঁ। গৈ পোৱাত দেখিছোঁ যে পুলিচে ইনস্পেকশ্যন কৰিলে, চিধা ঘূৰি আহিলে। অহাৰ পিছত আমাক ৰাস্তাত ধৰি দম দিছে যে তোমালোকে ৰাতি কিয় কৰিছা? যদি তোমালোকে কৰা তেতিয়া আমাক কিয় মাতিছা? তেতিয়াহ'লে আমাক আমাক কাম কৰিবলৈ দিয়া, তোমালোকে কাম কৰিবলৈ দিয়া নাই। সেই কৰি আমাক অৱধান কৰিলে। থাকিলোঁ, আমি গুচি আহিলোঁ। অহাৰ পিছত দেখিছোঁ তেওঁলোকৰ গাড়ীয়ে পুলিচে তিতাবৰ হস্পিটেলৰ ওচৰত ইক'খনে আৰু পুলিচৰ বলেৰো এখনে কেৰি বেগৰ আদান প্ৰদান কৰিছে। হয়, কেৰি বেগৰ আদান প্ৰদান কৰিলে। গাড়ীৰ নম্বৰকেইটা আমাৰ নোট কৰি থোৱা হৈছে। গাড়ীৰ নম্বৰ আমি নোট কৰিছোঁ। 2খন গাড়ীৰ নম্বৰ আছে, পুলিচৰ গাড়ীখনৰো আছে আৰু যিখন ইক' এইখনৰো আছে। 2খন গাড়ী নোট কৰিলোঁ। আকৌ ইয়াত কালি ধৰণা দিয়াৰ পিছত অচিজনক বদলি কৰা সন্দেহত গম পাই তেওঁ কৰিলে কি বেলেগ এজন অচিক দিব বুলি গম পাই তেওঁ মেডিকেল ট্ৰিটমেণ্ট কৰিবলৈ লৈ গ'লোঁ বুলি লৈ গুচি গ'ল। আৰু এতিয়া তেওঁ যিটো জেগাত ডেড বডি আমি ৰাতি উদ্ধাৰ কৰিবলৈ গৈছোঁ, তেওঁৰ ডেড বডি উদ্ধাৰ কৰাত কমচে কম 8-10 ফুট 4 ফুটমান পানী আছে। প্ৰথম আমি জখলা চেণ্ডেল ভালেমান সোমাই আছে। ইয়াৰ আগতেও কিবা হত্যাকাণ্ড আৰু তেওঁ যিটো ৰুমত ভৰাই থৈছিলে সেই ৰুমটোৰ চিট আৰু
অকল ছোৱালীজনীক চিপ খাবলৈ দিয়া হৈছিলে কিজানি এই চিপছৰ পেকেট আমি 4টামান উদ্ধাৰ পাইছোঁ সঁচাকৈ এইটো অতি লজ্জাজনক ঘটনা। এয়া তিতাবৰৰ অন্য এগৰাকী সচেতন ব্যক্তিক আমি লগ পাইছোঁ, তেখেতৰ পৰাও এই সম্পৰ্কে জানোচোন আহক। নমস্কাৰ, আপুনি তিতাবৰৰ এগৰাকী সচেতন নাগৰিক হয়। এই বিপ্লৱী দাসৰ হত্যাকাণ্ডৰ সম্পৰ্কে আপুনি বাৰু কেনেধৰণৰ কি ক'ব কওক? প্ৰতিভাৱান ছাত্ৰী আছিল, মই ব্যক্তিগতভাৱে জানো। আৰু এই মুহূৰ্তত এটাই কথা, যি আমাৰ মাজৰ পৰা বিদায় ল'লে তেওঁক আমি আমাৰ মাজত উঠাই নাপাওঁ, কিন্তু গোটেই ঘটনাটোৰ পানী নহৰাকৈ তদন্ত হ'ব লাগে আৰু তদন্ত হৈ পুলিচে প্ৰপাৰ মেনাৰ চাৰ্জশ্বিট ফ্ৰেম কৰিব লাগে আৰু গোটেই ঘটনাটোৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে। ফাষ্ট ট্ৰেক আদালতত হ'লে দোষীয়ে দৃষ্টান্তমূলক আৰু এই ক্ষেত্ৰত দিব পৰা সৰ্বোত্তম মেক্সিমাম লেভেলৰ পানিছমেণ্ট পাওঁ, এতিয়াই আমি কামনা কৰিছোঁ। হয়, ধন্যবাদ। বিপ্লৱী দাসৰ হত্যাকাণ্ডৰ সম্পৰ্কত আপুনি কি মন্তব্য আগবঢ়াব? বিপ্লৱী দাসৰ হত্যাকাণ্ডটো স্পষ্ট হিচাপে ওলাই আছে আৰু তিতাবৰ পুলিচ প্ৰশাসনে এতিয়া শাস্তি কি দিব লাগে আমি সেইটোলৈহে বাট চাই আছোঁ। আপোনালোকে গম পাইছে যে বিপ্লৱী দাসৰ পৰিয়ালে যেতিয়া জগত সিঙৰ বিপক্ষে এজাহাৰ দিবলৈ গৈছিলে, এজাহাৰ দিবলৈ যাওঁতে মানে ছোৱালীজনী বিপ্লৱী দাসৰ খুৰায়েকক তিতাবৰ পুলিচ প্ৰশাসনে মিছবিহেভ কৰিছে বুলি কৈছে। আৰু কালি যেতিয়া প্ৰতিবাদ কৰি আছে বিপ্লৱী দাসৰ মানে ন্যায় বিচাৰি যেতিয়া প্ৰতিবাদ কৰি আছে, প্ৰতিবাদ কৰি থকা অৱস্থাত তিতাবৰ থানাৰ পৰা এগৰাকী আৰক্ষী বিষয়াই তেওঁ চৰিত্ৰৰ ওপৰত প্ৰশ্ন কৰিছে। গতিকে এই কথাটোত মানে আমি তিতাবৰবাসীয়ে সহজভাৱে ল'ব পৰা নাই। গতিকে তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়গৰাকীৰ কিছু গাফিলতি আছে, তাৰ বাবে আজি আমি বিপ্লৱী দাসক জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'লোঁ। বিপ্লৱী দাসৰ আমি মৃতদেহ যিজন অভিযুক্ত বুলি আমি কৈছিলোঁ, সেই অভিযুক্তজনৰ চৌপাশৰ এটা লেট্ৰিনত তেখেতৰ ডেড বডি পোৱা গৈছে। গতিকে এইটো এটা স্পষ্টভাৱে ওলাই আছে যে পৰিয়ালৰ লোকে বেলেগৰটো নাম উচ্চাৰণ কৰা নাছিলে, জগত সিঙৰ নামহে উচ্চাৰণ কৰিছে। গতিকে সেই জগত সিঙৰ মানে কেম্পাছৰ লেট্ৰিনৰ টেংকিত যেতিয়া মৃতদেহটো উদ্ধাৰ হৈছে স্পষ্টভাৱে ওলাই আছে। আৰু জগত সিঙৰ লেট্ৰিনৰ কেম্পাছত যিটো লেট্ৰিনত তেখেতৰ মৃতদেহ পোৱা গৈছে, সেই লেট্ৰিনৰ যিটো ওপৰৰ যিটো ঢাকন, সেই ঢাকন চটা মানে তেওঁ জগত সিঙে অকলে উঠাব নোৱাৰে। তেওঁ সেই ডেড বডিটো ভৰাবলৈকে মিনিমাম 4-5জনমান তেওঁ লগত ব্যক্তি সহযোগী লাগিব। গতিকে সেই সহযোগীসকল কোন আছিল সেই কথাখিনি কিন্তু আইনৰ গণ্ডিলে আনিব লাগে। আৰু বিপ্লৱী দাসক কি কাৰণে হত্যা কৰিলে, এইটো কিবা এটা কৌশল আছে বা কিবা এটা কাৰণত হত্যা কৰিছে, কি কাৰণে হত্যা কৰা হৈছে? আমি জনামতে এই জগত সিং বোলা ব্যক্তিজন এজন বিতৰ্কিত ব্যক্তি, তেওঁ তন্ত্ৰমন্ত্ৰ সম্ৰাট। তেওঁ বেজ বেজালিৰে মহিলাসকলক ব্লেকমেইলিং কৰে বুলিও কিছু তথ্য আমাৰ ওচৰত আহি পৰিছে। তেওঁ সতী সন্তান নথকা মহিলাসকলক সতী সন্তান হোৱাই দিম বুলি ব্লেকমেইলিং কৰাও কিছু তথ্য আমাৰ হাতলৈ আহিছে। আৰু বহু চৰকাৰী বিষয়াও তেওঁ ঘৰলৈ যায় বুলি আমাৰ ওচৰত তথ্য আহি পৰিছে। আৰু তেওঁ যিটো ঘৰত থাকে, সেই ঘৰৰ আশে পাশে তেওঁ এনেধৰণৰ বেজ বেজালি কাম কৰি যথেষ্ট মানে সম্পত্তি তেওঁ অধিকাৰী হৈছে বুলি গম পাইছে। গতিকে এই সমগ্ৰ ঘটনা তদন্তৰ আওতালৈ আহিব লাগে। আৰু সাধাৰণ সৰু ঘটনা এটা হ'লে আমি দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে বুলডোজাৰ চলাব পাৰে। গতিকে এইটো এটা তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী, এগৰাকী মেধাৱী ছাত্ৰী দিন দুপৰতে কলেজৰ পৰা ঘূৰি যোৱাৰ পথত অপহৰণ কৰি নি হত্যা কৰি লেট্ৰিনৰ টেংকিত ভৰাই থোৱা হৈছে। এইটো সৰু ঘটনা নহয়। গতিকে আমি তিতাবৰীয়া ৰাইজে আৰু তিতাবৰৰ ছাত্ৰ ছাত্ৰীসকলে আমাক দাবী উত্থাপন কৰিছে যে সেই ব্যক্তিজনৰ ঘৰত বুলডোজাৰ চলিব লাগিব আৰু এই ঘটনাত যিসকল ব্যক্তি জড়িত হৈ আছে এজন এজনকৈ বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব লাগিব। এই তিতাবৰীয়া ৰাইজে এটা বিপুল দাবী যে অন্ধবিশ্বাস বিয়পোৱা এই ব্যক্তিজনক এনকাউণ্টাৰ কৰিব লাগিব। আৰু তেখেতৰ যিটো মূল ঘাটি, তেখেতৰ জোনাকী মণ্ডল গাঁৱত, দফলাদেৱী মণ্ডল গাঁৱত যিটো তেওঁৰ ঘৰ আছে, যিখন আশ্ৰম সদৃশ বনাই থৈছে, এটা আণ্ডাৰগ্ৰাউণ্ড ঘৰ আছে বুলি কৈছে। গোটেই ঘৰটো তন্নকে পৰীক্ষা কৰিব লাগে। আমাৰ তিতাবৰ পুলিচ প্ৰশাসনক বাদ কৰি বাকী যোৰহাট জিলা প্ৰশাসন, অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, স্পেচিয়েল ব্ৰাঞ্চ বিষয়া আনি পেলানি তেখেতৰ ঘৰটো তন্নকে পৰীক্ষা কৰিব লাগে। আৰু কি কি অসামাজিক কামতে ঘৰটো ব্যৱহাৰ কৰা হৈছিলে তাৰ এটা উচিত তদন্ত কৰিব লাগে। আৰু লেট্ৰিনৰ টেংকিত আৰু কেইবাযোৰ চেণ্ডেল উদ্ধাৰ হৈছে বুলি আমি গম পাইছোঁ, চেণ্ডেল কেইবাযোৰ উদ্ধাৰ হৈছে বুলি ইতিমধ্যে আমাক জনাইছে। গতিকে এইটোৱে তেওঁ শেষ ডেড বডি নে আগতো কিবা তেওঁ ডেড বডি আছিল? আগতো আমাৰ তিতাবৰত তেনেকুৱা কিছু অপহৰণ ঘটনা হৈছে, কিছুমান ছোৱালী একো সংঘূৰ্ত এতিয়ালৈকে ওলোৱা নাই বুলি আমাৰ ওচৰত অভিযোগ আহিছে। গতিকে আগতো তেনেকুৱা কিবা ঘটনা পৰিকল্পিতভাৱে কৰি তাত ডেড বডি পেলাই থোৱা হৈছিল নেকি? তেওঁ প্ৰতিটো লেট্ৰিনৰ টেংকি পৰ্যবেক্ষণ কৰিব লাগে আৰু গোটেই ঘৰটো এটা উচ্চ স্তৰীয় মানে তদন্ত সমিতি
গৰাকীৰ যোগেদি আৰু পুলিচ বিষয়াৰ যোগেদি মানে গোটেই ঘৰটো পৰীক্ষা নিৰীক্ষা কৰিব লাগে আৰু খুব সোনকালে সেই কামখিনি কৰাৰ অন্তত এই ঘৰটো কিন্তু বুলডোজাৰ লগাই ভাঙি দিব লাগে। আমাৰ এইটো এটা মূল দাবী। বিপ্লবী হত্যা ন্যায় লাগে, বিপ্লবী হত্যা ন্যায় লাগে, পুলিশ প্রশাসন হাই হাই, পুলিশ প্রশাসন হাই হাই, এই জয় জ্বলিছে, এই জয় জ্বলিছে, বিপ্লবী হত্যা ন্যায় লাগে, মাৰপিট কৰে, এটা মানুহ মাৰ্ডাৰ কৰি দিছে, মানুহটোক পলুৱাই দিছে, সেইটো কেনেকৈ ন্যায় হ'ব? আমাক ন্যায় লাগিব। যিজন মানুহে মাৰিলে বুলি তেওঁ কাষৰ এজন শাক বুটলি থকা মানুহে তেওঁক কৈপত দিছিলে যেন এটা বিকট চিঞৰ মাৰিছে এজনী ছোৱালীয়ে, তেতিয়া সেই ঘৰটোৰ পৰা ওলাই আহিছিলে জগত সিং নামৰ ডাঙৰ মানুহজন। কিন্তু তাৰ পিছতো প্ৰশাসনক আমি মই ৰাতিয়ে গৈ যিজন মানুহে দেখিছিলে তেওঁ মই ভিডিঅ' ৰেকৰ্ড কৰি ৰাখি থৈছো। গৈ পেলাই মই মোৰ নিজৰ দাদা এজনক শিলিখাত মোক ফোন কৰিলত মই সেই দাদাক মই ৰেকৰ্ডখিনি দিছো। তাৰ পিছতো পুলিচ অচিজনক দেখুৱাৰ পিছত কৈছে কি মদ খাই কৰিছে, কিন্তু দিনৰ 11:30 12টা বজাত সেই মানুহজন মদাহী নহয় আৰু সেই মানুহজনৰ ওচৰত কোনো কাৰণতে সুধিবলৈ নগ'ল। আৰু ইয়াৰ মাজতে আপোনালোকক এটা কথা ক'ম, বেয়া নাপাব নিউজ চেনেল ডাঙৰীয়াসকলক, যেন ইমান ডাঙৰ এটা কাহিনী হৈ গ'ল আজি ইমান সময়লৈকে এটা নিউজ মিডিয়া তাত আমি নেদেখিলো। আমি ওচৰৰ জনসাধাৰণৰ হিচাপত কৈছো, তাত কোনো মোৰ দল সংগঠন নাই, কোনো হেৰি নাই। মই এজন ৰাজহুৱা হিচাপে গাঁৱৰ পৰা ওলাই আহিছো, ৰাজহ হিচাপত স্বাৰ্থত কৈছো। কিন্তু ইমান এটা ডাঙৰ কাহিনী হৈ গ'ল, তাত এটা মিডিয়া আমি নেদেখিলো। মই পিছত ফোন কৰিছো আমাৰ অমৰদাক কৈছে প্ৰশান্ত মই চাৰিআলিত আছো। তেতিয়া বেয়া লাগিছে মনত, যেন এনেকুৱা এটা কাহিনী হৈ গৈছে দাদাহঁত কিয় নাই। আজি আমি কাৰ লগত আশা কৰিম? আজি আমি মিডিয়া আপোনালোকক সদায় আমি সন্মান কৰোঁ, সদায় আপোনালোকৰ কাষত আমি থাকিব বিচাৰোঁ। যিহেতু যিকোনো বেয়া কাম আমি উদ্ধাৰ কৰিব নোৱাৰোঁ, সেই উদ্ধাৰটো আপোনালোকে কৰিব লাগিব। কিন্তু তাৰ পিছ মুহূৰ্ততো আজি ইমান টাইম হৈ গ'ল, আমি গোটেই গাঁৱৰ ৰাইজ তাত বাকী ৰখি আছিলোঁ। আমি লাষ্টত আমি কেৰিয়া গাড়ীখনলৈ চব উঠি আহিছোঁ, কিন্তু তাত এজনো মানুহ নেদেখিলোঁ আমি। এইটোৱে বেয়া লাগিছে, কি হ'ল এজন ধনী মানুহ কাৰণে এজন দুখীয়া ছোৱালীৰ কাৰণে তাই কোনো কি আমাৰ হেৰি নাই নেকি, অধিকাৰ নাই নেকি? আজি কিয় কাৰণে এইটো হ'ল? আজি পুলিচজনে যিজন অ' চি ডাঙৰীয়া তেওঁ ইমানখিনি কোৱাৰ পিছতো তেওঁ কোনো গাইড নিদিলে, কিয় কাৰণে? নিশ্চয় তেওঁ কিবা নিশ্চয় মিলা মোচা আছে, নহ'লে কিয় কাৰণে এইটো হ'ব লাগে? আজি চব ইমানখিনি কোৱাৰ পিছতো আমি ওচৰ চুবুৰীয়া হৈ ইমানখিনি জনোৱাৰ পিছতো তেওঁ আমাক কোনো গাইড নিদিলে, কোনো ৰেচপন্স নিদিলে। আজি চব আজি কি গতিত গৈ আছে? কাইলৈ মোৰ ভণ্টি আছে, মোৰ ছোৱালী আছে, মোৰ ছোৱালীজনীকো তেনেকৈ এটা কিছুমান এনেকুৱা ভ্ৰান্তকি মানুহে নি পেলাই এনেকুৱা এটা কৰিব। আজি বেজ বেজালি কৰিবলৈ কয়, কি কয় তেওঁ গাভৰু ছোৱালীবোৰক এপেণ্ডিছৰ বেমাৰ দিয়ে, বেমাৰ চিকিৎসা কৰে বুলি কোৱা শুনিছোঁ। এপেণ্ডিছৰ বেমাৰ আজি এই বিজ্ঞান যুগত সেইবোৰ কোনোবা তন্ত্ৰ মন্ত্ৰ ভাল কৰিব পাৰিব নেকি? তেওঁ এখন ডাঙৰ কোলা ব্যৱসায় কৰি আছিলে, কিন্তু সেই কোলা ব্যৱসায় যেনেকৈ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক মাহতে এখনে অস্ত্ৰ হ'ল জুবিন গাৰ্গ, তেনেকৈ এই আপোনাৰ জগত সিঙৰ নামত এজনীয়া ছোৱালী হ'ল তৰোৱাল হিচাপে বিপ্লৱী দাস। আমি বিশেষ ক'বলৈ নাই, ইয়াকে ক'লো। পুলিচৰ নামত কলংকৰ হয়।
ছাৰ মোৰ আমাৰ কেছটো কি হ'ল আপুনি একো বিচাৰ কৰা নাই তেতিয়া ক'লে ছাৰে মই মাতিম নহয় তেওঁ মাতিম বুলিয়ে কৈ থাকিলে আজি পৰ্যন্ত বিচাৰ নকৰিলে গতিকে তিতাবৰ থানাৰ পৰা তোমাৰ সকলো ভৰসা নাই মোক মানে কিছুমান ক্ষেত্ৰত মানে আছে মই মানে মোক কি ঘৰত শিলগুটি দলিয়াই মোক মানে কি মানে মানসিকভাৱেও টৰ্চাৰ কৰে অপমানিত কৰে বিনা দুখত কিন্তু মই সুৰক্ষা নাপালোঁ এতিয়া মই সুৰক্ষিত নহয় মোৰ ভণ্টি ঘৰতে আশ্ৰয় লৈ আছোঁ বৰ্তমান মই তিতাবৰ শান্তিপুৰৰ ঘৰত নাই মানে তিতাবৰ থানাই আপোনাক সুৰক্ষা দিব পৰা নাই মইতো 100 বাৰ ক'ম য'তেই ক'ব লাগে মই ত'তেই ক'ম গতিকে তিতাবৰ থানাখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই হাতযোগে অনুৰোধ জনাইছোঁ তেওঁ মানে থানাবিলাকত মানে তেওঁ অকণমান এনকুৱাৰী কৰক আৰু মানে বিচাৰ দিবলৈ এইটো ছাৰে মানে ব্যৱস্থা গ্ৰহণ কৰক ন্যায়টো পাব লাগে বিচাৰটো সদায় মই সাধাৰণ মানুহ মই কোৱা মতে দুটা পক্ষক মাতিব লাগে কিন্তু তিতাবৰ থানালৈ আমাক দুপক্ষক নাই মতা তেওঁলোকে চাগে এক পক্ষক মাতি কেছটো সামৰি থ'লে সেইটো কাৰণে বহুত দুখ পাইছোঁ এইটো আমাৰ ন্যায় বিচাৰ হোৱা নাই ন্যায় বিচাৰ হ'ব লাগে থেংক ইউ ধন্যবাদ স্থানীয় ৰাইজে তিতাবৰত এটা উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে এই তিতাবৰত এটা উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে এই বিষয়ে এতিয়া উত্তাল হৈ পৰিছে তিতাবৰ জনসাধাৰণে থানাৰ গেট ভাঙি দিব উত্তাল হৈ পৰিছে এয়া তিতাবৰ ৰাইজে তিতাবৰ আৰক্ষী থানাৰ এই গেট ভাঙিব বিচাৰিছে মুঠতে তেওঁলোকক ন্যায় লাগে প্ৰিয় দৰ্শক এয়া চাওক আপোনালোকে তিতাবৰ একদম উত্তাল এটা পৰিৱেশ সৃষ্টি হৈছে স্থানীয় ৰাইজে এই গেট ভাঙিব বিচাৰিছে মুঠতে তেওঁলোকক ন্যায় লাগে বিপ্লৱী দাসৰ ন্যায় লাগে তেওঁলোকক আমি জানিছোঁ তিতাবৰ আৰক্ষীয়ে সেইটো 7 লাখ টকাৰ উৎকোচ লৈছে এইটো কিমান দূৰ সঁচা এইটো হয় ছোৱালী ডাঙৰটো মোবাইলৰ পুতেকে হস্পিটেলৰ সন্মুখতে এইবিলাক পইচা দিছে তেওঁৰ পুতেক দুজনে পইচা দিছে পুলিচ কৰ্মীয়ে লৈছে আৰু ইয়াত সোমাইছে যেতিয়া দেউতাকে পুলিচ ৰেফাৰ কৰিছে তেতিয়া পুলিচে দেউতাকক গতিয়াই উলিয়াইছে তই থাকি দিবি নেকি জগত সিঙৰ বিপক্ষে তই থাকি দিবি নেকি ককাক এজন বৃদ্ধ মানুহ প্ৰায় 80 বছৰীয়া মানুহ তেখেতক পুলিচজনে গতিয়াই উলিয়াইছে তই প্ৰমাণ দিবি নেকি তাৰপিছত এগৰাকী লেডিজ পুলিচ তেখেতে কৈছে বোলে ছোৱালী বদমাছ তেওঁলোকে যদি সেইবোৰ কথা জানে তাৰপিছত যেতিয়া আমাৰ ডেড বডিটো মানে যেতিয়া তেখেতৰ ইয়াত ভিতৰত হস্পিটেলাইজ হৈছে বোলে মূৰটো নিজে ৱালত মাৰি বেহুচ হৈছে পুলিচে কৈছে তেওঁক হস্পিটেললৈ নিবলৈ দিয়া 1 ঘণ্টাৰ ভিতৰত আমি ছোৱালী দিয়ে তাৰপিছত আকৌ পুলিচজনে কৈছে ছোৱালী জীয়াই থকা নাই বাৰে বাৰে তেওঁলোকে কৈ আছে যে ছোৱালী জীয়াই থাকে তেওঁলোকে যদি গমে পায় ছোৱালী জীয়াই থকা নাই তেন্তে তেওঁক লগে লগে কিয় এৰেষ্ট নকৰিলে
হৈ পৰিছে। এয়া তিতাবৰ থানাৰ সন্মুখত এয়া আপোনালোকে লাইভ দেখাই আছো। নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে সমগ্ৰ আমি যাওঁ। প্ৰিয় দৰ্শক, বিপ্লৱী দাসক হত্যা কৰাৰ মূল জেগাডোখৰলৈ আমি আহি এতিয়া উপস্থিত হৈছোঁ। ইয়াত এটা টেংকিৰ ভিতৰত বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। গতিকে আহকচোন আমি সেই টেংকি চাবলৈ যাওঁ, ক'ত বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াতে আছে নি? ভিডিঅ'টো লৈ লওঁ। দাঙিলে কেনেকৈ মই তাকে চিন্তা কৰিছোঁ। ডঙা নাই কাঠেদি ভৰাই দিছে। সেইটো কেনেকৈ সোমাব? নাই সোমাই যাব। তিতা বহি তাত পৰি আছিলে নেকি ডেড বডিটো? বেলেগ কাহিনী মানে কেনেকুৱা জেগাত সোমাই দিছে আহিলে মাজত আছে চেণ্ডেলযোৰ আছে। এযোৰ ডাঙৰ চেণ্ডেল আগতে ঠিক নাই। প্ৰিয় দৰ্শক, এইটোৱে সেইটো টেংকি হয় যিটো টেংকিৰ ভিতৰত বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰ হৈছিল। সেয়া আপোনালোকক এতিয়া দেখুৱাবৰ কাৰণে আহিছোঁ। এয়া চাওকচোন, এই টেংকিৰ ভিতৰত কেনেদৰে তাৰ মৃতদেহটো পৰি চেণ্ডেল উপঙি আছে। সেয়া ইয়াত দুযোৰ চেণ্ডেল আছে। ইয়াত এয়া ইফালে কিতাপৰ বেগ, কিতাপ পত্ৰ এইখিনি চব পৰি আছে। আৰু এইফালে এটা মনি পাৰ্চ আছে। এইখনতো হিলাবই নোৱাৰি। এইখন 4-5জন মানুহ নহ'লে নহ'ব এইখন দাঙিবলৈ, হয় নে বাৰু? বিপ্লৱী দাসৰ মৃতদেহ এই টেংকিৰ ভিতৰত উদ্ধাৰ হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই সম্পৰ্কে আপুনি কি ক'ব কওকচোন? কেনেধৰণে ইয়াত এটা মৃতদেহ উদ্ধাৰ হ'ল আৰু ধৰক জগত সিঙৰ এইটো কি কামত এই টেংকিটো ব্যৱহাৰ কৰি আছিলে ইমান দিনে? তেখেতে নিজৰ গৃহ বুলি জানো আমি, আৰু কিন্তু ইয়াত যে মৃতদেহ সোমাই আছে সেই কথাটো আমি একচুৱেলি আৰক্ষী আহিলে গম পাইছোঁ। হয় হয়। তাৰপিছত আপোনাৰ দেখিছোঁ ডেড বডি এটা সোমাই আছে। হয়। আৰু তাৰ বিষয়ে তাৰ কিনো ক'ম আমিতো ৰাইজেহে বুজিছোঁ। আমি সেইটোৱে বুজি পাইছোঁ ন। হয়, ইয়াতে মৃতদেহটো উপঙি আছিলে নে? এটা সোমাই আছে আমি দেখিছোঁ আহি পেলাই। হয় হয় হয়, ধন্যবাদ। কিতাপৰ বেগ চেগ চব হেৰি ইয়াত পেলাই থৈ। আজি ইয়াক কৈছে, কালি আজি আপুনি ক'ব নেকি অকণমান? মইনো কি ক'ম, মোৰ ঘৰ তালে গম পাইছে। দফলা ওচৰ পাছৰ সিহঁতৰ মানুহবিলাক যে হিন্দী ক'ব লাগে। এইটো কিবা এটা প্ৰেগনেণ্ট নিউজ হেৰি কি এইটো মানে হেৰি আকৌ প্ৰেগনেণ্ট টেষ্ট কৰা এটা কিট হেৰি হয় এইটো, সেইটো পৰি আছে তাই বেগত। তাই মানে প্ৰেগনেণ্ট থকাটো সঁচা হয় মানে। তাই বেগত সেইটো লৈ ফুৰিছিলে নেকি নে কি? হয় হয়, সেইটো আমাৰো ভাই ভনী আছে নহয় জানো? আমাৰ ল'ৰা ছোৱালী আছে। গতিকে এনে এটা জঘন্য অপৰাধৰ আপোনালোকে হয় হয়
এতিয়া জগত সিং মানুহজন কেনেকুৱা আছিলে গাঁৱৰ মানুহৰ দৃষ্টিত? গাঁৱৰ মানুহৰ দৃষ্টিত তেখেত দেখোন এজন ভাল মানুহ দেখোন। তেওঁ ৰাতিপুৱা গধূলি গোঁসাই ঘৰত সোমাই চাকি বন্তি জ্বলাই ধৰক নামঘৰ আছে তেওঁ এনেকুৱা এটা কুকৰ্ম কৰিব বুলি আমিতো কোনো সপোনতো ভবা নাছিলোঁ। তেওঁ প্ৰভু বুলিয়ে মানুহ যিখিনি কৰিছে কাৰোবাৰ কৰিব বুলি আমিতো গম নাপাওঁ। তেনেকুৱা এজন মানুহ যদি সেইখিনি কাম কৰিছে তেওঁ ইমান বয়সস্থ মানুহ মানে আমি জনামতে তাইক মানে ফাঁচিয়ে দিব লাগে। সঁচাকৈয়ে মানুহৰ চেহেৰাৰ আনতো যে অন্য এটা চেহেৰা থাকিব পাৰে। সমাজত এজন ভব্য গব্য ব্যক্তি হিচাপে এখন সুকীয়া আসন দখল কৰি থকা জগত সিংহৰ আচল চৰিত্ৰটোহে এতিয়াহে ওলাই পৰিছে। গতিকে গাঁৱৰ ৰাইজ সকলোৱে তেখেতৰ ফাঁচি হোৱাটোৱে কামনা কৰিছে। প্ৰিয় দৰ্শক, এয়াই সেই জগত সিংহৰ বাসগৃহ হয়, যিজন এতিয়া বৰ্তমান বিপ্লৱী দাসৰ হত্যাকাৰী হিচাপে সকলোৰে জনমানসত এতিয়া কথাটো চৰ্চা হৈ আছে। গতিকে এয়া চাওক তেখেতৰ বাসগৃহ। এয়া আমি ইয়াত কেইজনমান পুলিচ প্ৰশাসনৰ ব্যক্তিক দেখা পাইছোঁ। আমি তেওঁলোকৰ পৰা কিছু কথা জানোচোন আহক। পুলিচ প্ৰশাসনৰ ব্যক্তিসকলে বাইট দিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই বা তেওঁলোকে কৈছে যে আমাক বাইট দিবলৈ মানা কৰা আছে। গতিকে আমি তেওঁলোকৰ পৰা বিশেষ একো কথা জানিব নোৱাৰিম। গতিকে আমি ভিতৰৰ ফালে অকণমান সোমাই চাওঁচোন আহক। এইখনে এই জগত সিংহৰ আশ্ৰম হয়, য'ত তেওঁ ইয়াত বিভিন্নজন ৰোগীয়া ব্যক্তিক হেনো দৰৱ দিয়ে, সন্তান নথকা দম্পতীক সন্তান জন্ম হ'ব পৰাকৈ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ তথা ঔষধ পাতি দিয়ে বুলি আমি ইতিমধ্যে জানিছোঁ। আহকচোন আমি আগবাঢ়ি যাওঁ। এয়া এতিয়া সকলো ৰুমতে তলা লগাই থোৱা হৈছে। সিংহৰ ঘৰ বাসগৃহ ইতিমধ্যে আপোনালোকক দেখুৱালোঁ। এয়া কাষতে আৰু এটা ঘৰ আছে। এতিয়া আমি বিভিন্নজনৰ পৰা জানিব পাৰিছোঁ যে এইটো তেখেতে আলহী ঘৰ এটা বনাই থৈছে। প্ৰিয় দৰ্শক, আমি এয়া আহি বিপ্লৱী দাসৰ বাসগৃহৰ সন্মুখতে থিয় হৈছোঁহি। যিগৰাকী ছোৱালী যোৱা 7 তাৰিখে ঘৰৰ পৰা কলেজলৈ বুলি ওলাই গৈছিল আৰু তাই উভতি নাহিল। 9 তাৰিখে ৰাতি তথাকথিত ভদ্ৰলোক জগত সিংহৰ বাসগৃহৰ লেট্ৰিনৰ টেংকিত তাইৰ মৃতদেহ উদ্ধাৰ হ'ল। আচলতে এই ঘটনাটো কেনেদৰে সংঘটিত হ'ল বা তাই ঘৰৰ পৰা কেনেদৰে ওলাই গৈছিলে আৰু জগত সিংহৰ পৰিয়ালৰ লগত তেওঁলোকৰ কেনেধৰণৰ সম্পৰ্ক আছিলে, এই বিষয়ে এতিয়া জানিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। গতিকে বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ আৰু তেওঁলোকৰ ঘৰৰ ব্যক্তিসকলৰ সৈতে কথা পাতোঁ। পুলিচৰ গাড়ী দুখনৰ মাজত ইহঁতৰ গাড়ীখন বহাই লৈ পইচা ল'লে, মাৰি দিলে। এই জগত সিংহৰ লগত আপোনালোকৰ পৰিয়ালৰ কেনেকুৱা সম্পৰ্ক আছে? মানে যেতিয়া হায়াৰ ছেকেণ্ডেৰী আগমুহূৰ্ত সেই লগৰ ছোৱালীজনীয়ে ক'লে বোলে সেইজনে বোলে আমি তালৈ গৈ থাকোঁ বোলে, আমি সেই তাত কলম চলম যাই দিয়ে বোলে, যে মানে বেলেগেত ওলাই যায় আপোনাৰ এইবোৰ কৰিব, এইবোৰ কৰিলে পানী ওলাই যায়। আঙুঠি সোণৰ ৰূপৰ মানে ভেজাল আহিব, আঙুঠি ওলাই সেই লিখীয়া বস্তু। তাৰমানে তেনেকুৱা কিবা এটা সংক্ৰান্ততে গৈছিলে তাই তাহাঁতৰ ঘৰলৈ? লগৰ ছোৱালীয়ে লৈ গৈছিলে। তাই মাকক ক'লে মই নাথাকোঁ ঘৰত, মই কামে কৰোঁ। মাকক ক'লে মাকে ক'লে মানুহ বোলে এইবোৰ ভেজালি, এইবোৰ বিশ্বাস নাই বোলে। মা বোলে প্ৰথম এইবাৰ গৈ চাওঁচোন বোলে। তাৰপিছত গ'লে মাজে মাজে গৈ থাকে নে সেইদিনা? সেইবাৰ প্ৰথম গৈছিলে। প্ৰথমবাৰ নিদিলে, ছেকেণ্ডবাৰ গৈছিলে। ময়ো গৈছিলোঁ, নাই যোৱা নকওঁ। ছোৱালীকেইজনী দুজনী ছোৱালী, তাই আমাৰ ছোৱালীজনী আৰু লগৰজনীক লৈ গৈছিলোঁ। আকৌ মই নাজানো গামোচাখন এবাৰ কৈছে বোলে, এইবোৰ গামোচাখন লৈ আমি বহাই দিলে আৰু গামোচা তলবা কলম ওলাই পৰিছে বোলে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কেনেকুৱা কলম লাগে, সেইবোৰ কথা আছে। তেওঁ মানে সেইবোৰ এজন তান্ত্ৰিক, মানে তান্ত্ৰিক। এইফালে কিবা খানত এটা লয়, এইফালে সেই কথা কোৱাৰ লগে লগে এইডোখৰ নিজে পৰি যায়। এতিয়া যাম ছোৱালী তাতে খৈ দিম, ঘৰলৈ আনিব ছোৱালী, তাত লৈ যাম, সেই এসোপা ভাঙি পেলাই দিম। বেলেগ মানুহকো আকৌ হেৰি কৰিব নহয়, এই 11জনী নে কেইজনী মাৰিলে বোলে। প্ৰিয় দৰ্শক, এয়া দেউতাকৰ ভাষ্য আমি ইতিমধ্যে শুনিলোঁ। এইবাৰ আমি তেখেতৰ মাতৃৰ ভাষ্য জানিবৰ কাৰণে যাওঁচোন। এতিয়া আপোনালোকে কিবা ক'ব নেকি? আপুনি জেঠাই কয়, আপুনি কওকচোন এই বিষয়ে। জগত সিংহক এতিয়া কেনেধৰণৰ শাস্তি দিয়াটো উচিত? তেওঁতো হত্যা কৰিছে বুলি আমি ইতিমধ্যে শুনিছোঁ।
তেওঁক একেবাৰে তাৰমানে মাৰিয়ে দিব লাগে। আমাৰ ছোৱালী যেনেকৈ এজনী ছোৱালী আমাৰ বুকৰ পৰা নিলে, তাকো তেনেকুৱা এটা ঘৈণীয়েকৰ তেতিয়াহঁতৰ বুকৰ পৰা নিব লাগে। হত্যা কৰিছে, হত্যা কৰি লেট্ৰিনত ভৰাইছে। লেট্ৰিনত তেওঁ মৃতদেহত এচিড ঢালিছে। তেনেকে জগত সিঙকো এচিড ঢালি হত্যা কৰি এচিড ঢালিব লাগে। এই চৰকাৰক অনুৰোধ, মুঠতে এজনী ছোৱালী আমাৰ আগলৈ নাই পিছলৈ নাই, আমাৰ অন্তৰে জানিছে তাৰ দুটা পুত্ৰক হত্যা কৰিব লাগিব, তাক হত্যা কৰিব লাগিব। শাস্তি দিলে নহ'ব, কঠোৰৰ পৰা কঠোৰ শাস্তি নিবিচাৰোঁ, হত্যা বিচাৰোঁ আমি। ই এনেকে বহুতক হত্যা কৰিছে, বহুতক হত্যা কৰিছে। তাক হত্যা কৰি তাক এচিড ঢালিব লাগিব মুঠৰ ওপৰত। তেনেকে তাকো এচিড ঢালি তাকো শেষ কৰিব লাগিব। সঁচাকৈ এটা মাৰ্মিক ঘটনা। আমাৰ সকলোৰে কন্যা আছে, সকলোৰে ভগ্নী আছে। আমাৰ ভৱিষ্যতে যাতে আমাৰ কন্যা ভগ্নী কোনো পত্নীৰ লগত এনেকুৱা ধৰণৰ ঘটনা নঘটে, সেইকাৰণে আমি সচেতন মহলে এই বিষয়ে চিন্তা কৰিব লাগিব আৰু দোষীক উচিত শাস্তি দিয়াটো খুবেই প্ৰয়োজনীয় কথা। গতিকে এই বিষয়ে আৰু কোনোবাই ক'ব নেকি? মানে ইতিমধ্যে শুনিছোঁ যে ছোৱালীজনী বোলে 5 মাহ প্ৰেগনেণ্ট আছিলে। চুবুৰীয়া মানুহ পুৱাৰ গধূলি দেখোঁ, আৰু সেই ছোৱালীজনী হাফ পেণ্ট সৰু পিন্ধে, মাকৰ বৌ বয়সতৰ কোচতে উঠি থাকে। আৰু তেনেকুৱা এটা হৈছে যদিও আমি এতিয়া গম নাপাওঁ, মাকহঁতেও গম নাপায় যদি তেওঁৰ ফালৰ পৰা যদি ভিতৰুৱাকৈ হৈছে বা তেখেতে যদি অপলোভন দি কৈছে নাজানো। আৰু ছোৱালীজনী কলেজলৈ যাই আহে, কিন্তু সেই দৈত্যটোৱে কেনেকৈ কি কৰিলে ছোৱালীজনীক, কিবা মায়াবিনী কি কৰিলে নাজানো। সেই ছোৱালীজনী মানে বহুত ঠাণ্ডা ছোৱালী। আমি জনামতে গাঁৱৰ গোটেই চহী কৰিব, গোটেই এৰিয়াটোৱে জানে ছোৱালীজনীৰ কথা। সেই ছোৱালীজনী মাত্ৰ কেৱল একমাত্ৰ সন্তান সেই ছোৱালীজনীয়ে। পিতৃ মাতৃয়ে এতিয়া মাক পাগল হৈ গ'ল, মেণ্টেল হৈ গ'ল, আৰু বাপেকো সেই অৱস্থা। যেনে তেনে কঠোৰ কষ্ট কৰি পঢ়ুৱাইছিলে। গতিকে সেই ছোৱালীজনীক সেই মানুহজনে এনেকুৱা এটা কৰিলে, আৰু এতিয়া কেনেকুৱা শাস্তি দিয়ে নাজানো, কিন্তু আমাৰ মতে তাক ফাঁচি এটা হৈ যাব লাগে। নহ'লে আমালৈ গতাই দিয়ক, আমি যি বিহিত ব্যৱস্থা কৰিব লাগে কৰিম। তাক খণ্ড খণ্ড টুকুৰা টুকুৰাকৈ কাটি এডোখৰ এডোখৰকৈ দিন ৰাখি আমি কাটি দিম। আমি সকলোৱে ৰাজি আছোঁ, সকলোৱে কম। তাৰমানে এনেকুৱা দুৰ্নীতি, এনেকুৱা ছোৱালীজনীক কষ্ট দিয়া, অকল ছোৱালী মানুহ মাক বাপেকে বা ঘৰখনে পোৱা নাই, গোটেই গাঁওখনে আমাৰ মানে নিজৰ ছোৱালী নহয় জানো তাই, একেবাৰে শেষ কৰি দিছে। এনেকুৱা শেষ অৱস্থাত থাকে কেনেকৈ বাৰু গাঁৱৰ মানুহ? সেইদিনা পৰা গাঁৱৰ মানুহৰ মুখত পানী নাই, ভাত নাই, জানিছে, শুকাই গৈছে সকলো। মাক বাপেকৰ অৱস্থা এয়া, ককায়েকৰ সেয়া। এনেকুৱা হ'লে কেনেকৈ হ'ব? আৰু সেইজনৰ ওপৰত আপোনালোকে কি ব্যৱস্থা কৰে নাজানো। আমাৰ মতে আমালৈ ঠেলি দিয়ক, আৰু ছোৱালীজনীৰ মোবাইলটো কি কৰিলে সেইটো অতি সোনকালে বিচাৰ কৰিবলৈ দিয়ক। তাই মোবাইলটো নাই পোৱা ন? সেই মোবাইলটোত হয়তো বহুত থাকিব পাৰে। মোবাইলটো অতি সোনকালে বিচাৰ কৰি আমাক দিয়ক। এবাৰ আমি তেখেতৰ মাতৃৰ ওচৰলৈ যাওঁচোন, আহক। তেখেতৰ মাতৃ বলিয়া হৈ গৈছে, পাগল হৈ গৈছে। প্ৰিয় দৰ্শকে চাওক আপোনালোকে, নিজৰ সন্তান সকলো মাতৃৰ বাবে প্ৰাণতকৈও আপোন। সৰুৰে পৰা কষ্ট কৰি মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰা সন্তানক যদি কোনোবাই নিৰ্মমভাৱে হত্যা কৰে, সেয়া কোনো মাতৃয়ে সহ্য কৰিব নোৱাৰে। একো ক'ব নোৱাৰা। এনে পৰিস্থিতিত মানসিক ভাৰসাম্য হেৰুৱাটো খুবেই স্বাভাৱিক। পশুতুল্য মানৱৰ এনে নিকৃষ্ট কৰ্মৰ বাবে কঠোৰতকৈও কঠোৰ শাস্তি দিয়াটো অতি প্ৰয়োজনীয়, যাতে কোনো মানুহে দ্বিতীয়বাৰ এনেকুৱা ঘৃণনীয় কৰ্ম কৰিবলৈ সাহস নকৰে। সমাজ কলুষিত কৰা এনে বৰ্বৰ প্ৰকৃতিৰ মানুহৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে বাৰু? পাবনে বিপ্লৱী তথা বিপ্লৱীৰ পৰিয়ালে ন্যায়? বিপ্লৱীৰ হত্যাকাৰীয়ে উচিত শাস্তি পাওক, প্ৰকৃত তদন্ত হওক, এয়া আমিও কামনা কৰোঁ। মই দীপাঞ্জলি দাস, এছ এ নিউজ অসম।